নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 4 বসতি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ অংশ 2 ইতিমধ্যে আমি ইয়াৰ আগৰ অংশটোত আলোচনা কৰিছিলো গ্ৰাম্য বসতি আৰু নগৰীয়া বসতিৰ জীৱন ধাৰণৰ বৈশিষ্ট্য সম্পৰ্কে এতিয়া আজিৰ ভিডিঅটোত তোমালোকে কি জানিব পাৰিবা এবাৰ সোৱা প্ৰথমতে নগৰীকৰণ প্ৰক্ৰিয়া সম্পৰ্কে অৰ্থাৎ এই নগৰীকৰণ প্ৰক্ৰিয়া নো কি আৰু আমাৰ ভাৰতৰ কোন কোন অঞ্চলত নগৰীকৰণ পৰিলক্ষিত হৈছে এই সম্পৰ্কে আমি আজিৰ ভিডিঅটোত আলোচনা কৰিম এতিয়া আজিৰ টপিকটোলৈ আমি আগবাঢ়ো নগৰীকৰণ প্ৰক্ৰিয়া যাক ইংৰাজীত কোৱা হয় আৰবানাইজেশ্যন প্ৰসেস এটা নগৰীকৰণ মানে কি বাৰু নগৰীকৰণ হৈছে যেতিয়া জনসংখ্যাৰ এক বৃহৎ শতাংশ লোক চহৰত বাস কৰে সেই প্ৰক্ৰিয়াটোই হ'ল নগৰীকৰণ বা একেবাৰে সাধাৰণ অৰ্থত যদি আমি কওঁ গাঁৱৰ পৰা নগৰলৈ ৰূপান্তৰ হোৱাৰ যেটো প্ৰক্ৰিয়া হেয়াই হ'ল নগৰীকৰণ বা আমি এই ধৰণেও ক'ব পাৰো যে নগৰীকৰণ হৈছে নগৰৰ সম্প্ৰসাৰণ বা নগৰৰ সৃষ্টি এটা নগৰীকৰণ বিভিন্ন কাৰণত সংঘটিত হয় আৰু বৰ্তমান বিভিন্ন দেশত এই নগৰীকৰণ প্ৰক্ৰিয়া দেখা গৈছে এনেকুৱা কিছুমান দেশ আছে য'ত 100% লোকেই নগৰত বাস কৰে আকৌ কিছুমান এনেকুৱা দেশো আছে য'ত 70% লোক নগৰত বাস কৰে আৰু কিছুমান এনেকুৱা উন্নয়নশীল দেশ আছে য'ত 30% লোক নগৰত বাস কৰা দেখা যায় এতিয়া সোৱা সময়ৰ পৰিৱৰ্তনৰ লগে লগে গ্ৰাম্য বসতিৰ লগত জড়িত কামকাজৰো পৰিৱৰ্তন ঘটে যিমানে সময়ৰ পৰিৱৰ্তন হয় সিমানে কি হয় গ্ৰাম্য বসতিৰ জীৱন ধাৰণত কিছুমান পৰিৱৰ্তন আহে এতিয়া কিনো পৰিৱৰ্তন আহে সোৱাচোন এবাৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন তাৰ ভিতৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি হয়নে গাঁও অঞ্চলতো এতিয়া এই পৰিৱৰ্তন দেখা গৈছে এতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যাত নগৰৰ সমানে গাঁওবোৰো আগবাঢ়িব ধৰিছে তাৰ উপৰিও সোৱা জনসংখ্যাৰ বৃদ্ধি এই সুবিধাসমূহৰ বাবে গাঁৱতো এই পৰিৱৰ্তন জনসংখ্যাৰ বৃদ্ধি দেখা গৈছে কৃষিৰ আধুনিকীকৰণ কৃষিৰ ক্ষেত্ৰত উন্নত ধৰণৰ সা-সঁজুলিৰ প্ৰয়োগ বৰ্তমান গাঁও অঞ্চলতো পৰিলক্ষিত হৈছে তাৰ উপৰিও উদ্যোগ আদিৰ পৰিৱেশ লাহে লাহে গাঁৱতো সৰু সুৰা উদ্যোগ গঢ়ি উঠিবলৈ আৰম্ভ কৰিছে গতিকে এই ধৰণৰ পৰিৱৰ্তনসমূহ লাহে লাহে গাঁওসমূহত পৰিলক্ষিত হৈছে এই পৰিৱৰ্তনৰ ফলতে কি হয় নগৰীকৰণৰ সৃষ্টি হয় এটা সময়ত গৈ এই গাঁওখন নগৰলৈ ৰূপান্তৰ হয় এতিয়া সোৱা এখন গাঁৱৰ বিশেষ অৱস্থানে ইয়াক কৃষিভিত্তিক গাঁৱৰ পৰা সৰু বাণিজ্য কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব পাৰে মানে এখন গাঁৱৰ বিশেষ অৱস্থানে অৰ্থাৎ যদি সেই গাঁওখনত বিভিন্ন ধৰণৰ সা-সুবিধা আছে খনিজ সম্পদ আছে ঠিক তেনেকুৱা গাঁওসমূহত কি হয় লাহে লাহে নগৰলৈ ৰূপান্তৰ হ'ব পাৰে কাৰণ য'ত যি গাঁওবোৰত এই সা-সুবিধাসমূহ উপলব্ধ সেই গাঁওসমূহ গৈ এটা সময়ত কি হয় নগৰলৈ পৰিৱৰ্তন হয় কৃষিভিত্তিক গাঁৱৰ পৰা সৰু বাণিজ্য কেন্দ্ৰলৈ ৰূপান্তৰিত হয় উদাহৰণ দিয়া আছে সোৱা কোনো গ্ৰাম্য অঞ্চলত খনিজ সম্পদ অৰ্থাৎ কয়লা পেট্ৰলিয়াম আদি আৱিষ্কাৰ হলে সেই অঞ্চলত এনে ঔদ্যোগিক চহৰৰ সৃষ্টি হ'ব পাৰে আমাৰ অসমতে ইয়াৰ উদাহৰণ আছে যেতিয়া কোনো এটা অঞ্চলত খনিজ সম্পদৰ আৱিষ্কাৰ হয় খনিজ সম্পদৰ ভঁৰাল আছে তেতিয়া কি হ'ব পাৰে সেই অঞ্চলটো এখন ঔদ্যোগিক চহৰলৈ পৰিণত হ'ব পাৰে আৰু ঔদ্যোগিক চহৰলৈ পৰিণত হলে কি হ'ব তাত বিভিন্ন ধৰণৰ সা-সুবিধাৰ সৃষ্টি হ'ব প্ৰথমতে কি হ'ব নিয়োগৰ সুবিধা বাঢ়িব ঔদ্যোগিক অঞ্চলত তাত কাম কৰাৰ কাৰণে শ্ৰমিকৰ প্ৰয়োজন হ'ব আন বিভিন্ন ধৰণৰ নিয়োগৰ সৃষ্টি হ'ব গতিকে সেই অঞ্চলটোত নিয়োগৰ সুবিধা ক্ৰমে বাঢ়িবলৈ ল'ব আৰু নিয়োগৰ সুবিধা বাঢ়িলে কি হ'ব মানুহৰ সেই অঞ্চলটোলৈ প্ৰব্ৰজন হ'ব আৰু প্ৰব্ৰজন হোৱাৰ ফলত আন বিভিন্ন সুবিধা
সেই অঞ্চলটোত আহিবলৈ ল'ব যেনে যাতায়াত পৰিবহণ উন্নত হ'ব বজাৰৰ সৃষ্টি হ'ব ঠিক তেনেকৈ শিক্ষা স্বাস্থ্য বেংক সেৱা এইবোৰতো উন্নতি হ'ব গতিকে সেই এটা উদ্যোগেও বিভিন্ন ধৰণৰ সুবিধাৰ সৃষ্টি কৰিব পাৰে এতিয়া চোৱা যিকোনো এখন ঔদ্যোগিক বা বাণিজ্যিক প্ৰতিষ্ঠান যেতিয়া স্থাপন কৰা হয় তেতিয়া ইয়াৰ স্থানীয় লোকসকলৰ বাবে নিয়োগৰ পথ সৃষ্টি হয় তাৰোপৰি চুবুৰীয়া অঞ্চলৰ লোকসকলে কৰ্মসংস্থাপনৰ সন্ধানত সেই ঠাইলৈ প্ৰব্ৰজন কৰে ফলত ঠাইখনৰ জনসংখ্যাও বৃদ্ধি পাবলৈ ধৰে গতিকে উদ্যোগ এটা যেতিয়া ঔদ্যোগিক অঞ্চলত উদ্যোগৰ স্থাপন হ'ব বা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্থাপন হয় কোনো এটা অঞ্চলত তেতিয়া সেই ঠাই মানুহখিনিৰ কাৰণে নিয়োগৰ পথ প্ৰশস্ত হয় তাৰ উপৰিও সেই ঠাই ওচৰে পাজৰে থকা যিবোৰ মানুহ সেই মানুহবোৰ নিয়োগৰ কাৰণে কৰ্মসংস্থাপনৰ কাৰণে সেই ঠাইডোখৰলৈ প্ৰব্ৰজন হয় আৰু ফলত কি হয় সেই ঠাইখনত জনসংখ্যা ক্ৰমান্বয়ে বাঢ়ি যাবলৈ ধৰে জনবসতি ঘন হ'বলৈ ধৰে এতিয়া চোৱা পৰৱৰ্তী সময়ত বাসিন্দাসকলৰ বাবেও সুবিধা বৃদ্ধি পায় যেনে পৰিবহণ স্বাস্থ্য শিক্ষা বাণিজ্য বিদ্যুৎ পানী যোগান আৰু মই ক'লোৱেই যে যেতিয়া এটা উদ্যোগ স্থাপন হ'ব তাৰ পিছতো কিছুমান সা সুবিধা সেই ঠাইখনৰ মানুহৰ কাৰণে অহা দেখা যায় যেনে পৰিবহণ উন্নত হ'ব হয়নে বজাৰৰ সৃষ্টি হ'ব সেই মানুহখিনিৰ পঢ়া শুনাৰ কাৰণে শিক্ষাৰ ব্যৱস্থা হয়নে তাৰ উপৰিও স্বাস্থ্যৰ কাৰণে চিকিৎসালয় স্থাপন হ'ব আন বিভিন্ন ধৰণৰ সা সুবিধা সৃষ্টি হ'ব বিদ্যুৎ তাৰ উপৰিও য'ত ধৰা হ'ল আগতে বিদ্যুৎ নাছিলে সেই অঞ্চলত এতিয়া কি হ'ব বিদ্যুৎৰ আৰম্ভণি হ'ব ঠিক তেনেকৈ পানী যোগান বাণিজ্য এই পথবোৰো ক্ৰমান্বয়ে কি হয় মুকলি হ'বলৈ ধৰে এতিয়া চোৱা এইবোৰ বিশেষ সম্পদ আৰু সুবিধা থকা ঠাইবোৰ চহৰ বা নগৰলৈ ৰূপান্তৰিত হ'ব পাৰে গতিকে এই ধৰণৰ সুবিধা যদি কোনো অঞ্চলত আছে তেতিয়াহ'লে সেইবোৰো কি হ'ব পাৰে চহৰ বা নগৰলৈ ৰূপান্তৰ হ'ব পাৰে মই কৈছিলোঁ অসমতো তেনেকুৱা উদাহৰণ আছে চোৱা অসমৰ দুলিয়াজান লিডু ডিগবৈ নগৰৰ এনেদৰে সৃষ্টি হৈছিল এইসমূহতো খনিজ সম্পদ হয়নে জীৱাশ্ম ইন্ধনসমূহ পোৱা গৈছিল গতিকে এইসমূহতো ঠিক তেনেকৈ এই নগৰসমূহৰ বিকাশ হৈছিল আমাৰ অসমত তাৰ উপৰিও চোৱা কেতিয়াবা কিছুমান নিৰ্দিষ্ট উদ্যোগৰ বাবে পোনপটীয়াকৈ কিছুমান চহৰ সৃষ্টি হ'ব পাৰে কেতিয়াবা আকৌ কিছুমান নিৰ্দিষ্ট উদ্যোগৰ বাবেও কিছুমান চহৰৰ সৃষ্টি হ'ব পাৰে তাৰ ভিতৰত চোৱা উদাহৰণ দিয়া আছে টাটা নগৰ তোমালোকে শুনিছানে টাটা নগৰ তোমালোকে নিশ্চয় জমশেদপুৰৰ নাম শুনিছা এই জমশেদপুৰকে টাটা নগৰ বুলিও কোৱা হয় ই ঝাৰখণ্ডত অৱস্থিত ষ্টিল প্লান্টৰ কাৰণে বিখ্যাত ষ্টিল ইণ্ডাষ্ট্ৰিৰ কাৰণে ই বিখ্যাত তাৰ উপৰিও ভিলাই আছে ক'ত ছত্তীশগড়ত এই ভিলাইও ষ্টিল প্লান্টৰ কাৰণে বিখ্যাত তাৰ উপৰিও আন এখন চহৰ আছে বাৰাউনী এই বাৰাউনী ক'ত অৱস্থিত বিহাৰত আৰু বাৰাউনীত থাৰ্মেল প্লান্ট মানে ভূতাপীয় শক্তি কেন্দ্ৰ আছে সেইকাৰণে এই ঠাইসমূহতো নগৰ গঢ়ি উঠিছিল এই নিৰ্দিষ্ট উদ্যোগসমূহৰ কাৰণে নগৰ গঢ়ি উঠা দেখা গৈছিল গতিকে একেদৰে চোৱা কিছুমান নগৰ এনেদৰেও গঢ়ি উঠে যেনে তিৰুপতি পুৰী এইবোৰ কি ধৰ্মীয় নগৰ হয়নে কিছুমান নগৰ এই ধৰণৰ গঢ়ি উঠা দেখা যায় চিকিৎসা চহৰ কিছুমান থাকে আমাৰ অসমৰ পৰা বহুত মানুহ উন্নত চিকিৎসাৰ কাৰণে সেই ঠাইসমূহত যোৱা দেখা যায় ঠিক তেনেকৈ ধৰ্মীয় কিছুমান ঠাই থাকে য'ত মঠ মন্দিৰবোৰ স্থাপন হয় তাৰ উপৰিও পৰ্যটনমূলক কিছুমান ঠাইও গঢ় লৈ উঠা দেখা যায় এটা চিকিৎসা চহৰৰ ভিতৰত চোৱা ভেলোৰ ঠিক তেনেকৈ পৰ্যটন চহৰ দাৰ্জিলিং মুছৰি এইবোৰ হ'ল পৰ্যটন চহৰ গতিকে এই ধৰণৰ কিছুমান চহৰৰ সৃষ্টি হোৱা দেখা যায় এতিয়া ইয়াত দিয়া আছে নগৰীকৰণ প্ৰক্ৰিয়ানো কি যে মই তোমালোকক প্ৰথমতেই ভিডিঅ'টোৰ আৰম্ভণিতেই কৈছিলোঁ নগৰীকৰণ প্ৰক্ৰিয়া হ'ল গ্ৰাম্য বসতিৰ নগৰ বসতিলৈ ৰূপান্তৰ বা সৰু চহৰক অধিক ডাঙৰ চহৰলৈ সম্প্ৰসাৰণৰ এনে প্ৰক্ৰিয়াক নগৰীকৰণ প্ৰক্ৰিয়া বুলি কোৱা হয় গতিকে
গ্ৰাম্য বসতিক নগৰীয়া বসতিলৈ যি ৰূপান্তৰ গাঁৱৰ পৰা নগৰলৈ পৰিৱৰ্তন হোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৱে হ'ল কি নগৰীকৰণ বা সৰু নগৰ এখন ডাঙৰ নগৰলৈ পৰিৱৰ্তন হোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো নগৰীকৰণ বুলি কোৱা হয় গতিকে এই ধৰণৰ প্ৰক্ৰিয়াক নগৰীকৰণ প্ৰক্ৰিয়া বুলি কোৱা হয় আৰু নগৰীকৰণৰ ফলত কি হ'ব পাৰে কোনো ঠাইত অৰ্থনৈতিক কাৰ্যকলাপ জনগাঁথনি ৰীতি নীতি আৰু ভাষা আদিও সলনি হয় গতিকে নগৰীকৰণৰ ফলত কোনো ঠাইত ভাষা সাংস্কৃতিক দিশত ৰীতি নীতি এই সকলোবোৰ সলনি হ'ব পাৰে কাৰণ নগৰীকৰণৰ ফলত গাঁও এখন চহৰলৈ ৰূপান্তৰ হয় হয়নে তাৰ উপৰিও সৰু নগৰৰ পৰা ডাঙৰ নগৰ সৃষ্টি হ'ব পাৰে বিভিন্ন মানুহৰ নগৰত সমাগম হয় গতিকে এই ধৰণৰ কি হয় সলনি হোৱা দেখা জনসংখ্যাৰ জনগাঁথনি মানে এই ধৰণৰ পৰিৱৰ্তনসমূহ হোৱা দেখা যায় এতিয়া চোৱা নগৰীকৰণৰ সুবিধাৰে দ্ৰুতগতিত বাঢ়ি অহা ভাৰতৰ কেইখনমান মহানগৰ ইয়াত নগৰীকৰণৰ শতকৰা হাৰো দিয়া হৈছে প্ৰথমখন চোৱা সুৰট গুজৰাটত আছে 9.18% দ্বিতীয়খন চোৱা বাংগালুৰু কৰ্ণাটকত আছে 8.90% তাৰ পিছত চোৱা আগ্ৰা উত্তৰ প্ৰদেশত আছে 8.50% তাৰ পিছত চোৱা হায়দৰাবাদ এখন আছে তেলেংগানাত 8.47% নাগপুৰ মহাৰাষ্ট্ৰত আছে 8.41% ইয়াত নগৰীকৰণ হৈছে এই সমূহত তাৰ উপৰিও চোৱা তিৰুপপুৰ তামিলনাডুত আছে ইয়াতে 8.36% ঠিক তেনেকৈ ৰাজকোট গুজৰাটত আছে 8.33% তিৰুচিৰাপল্লী তামিলনাডুত আছে 8.29% চেন্নাই আছে তামিলনাডুত 8.20% বিজয়ৱাড়া আছে অন্ধ্ৰ প্ৰদেশত 8.16% গতিকে এই ধৰণে আমাৰ ভাৰততো কিছুমান নগৰত নগৰীকৰণ পৰিলক্ষিত হৈছে আৰু এতিয়া চোৱা নগৰীকৰণৰ ক্ষেত্ৰত প্ৰধানকৈ জনসংখ্যাক ভিত্তি হিচাপে ধৰা হয় প্ৰায় সকলো দেশতে নগৰ এখন হ'বলৈ ঠাইখনৰ জনসংখ্যা কিমান হ'ব লাগে তাক দেশখনৰ লোকপিয়ল বিভাগে নিৰ্ধাৰণ কৰি দিয়ে এতিয়া নগৰীকৰণৰ ক্ষেত্ৰত প্ৰধান ভিত্তি হৈছে জনসংখ্যা এতিয়া এখন নগৰ এখন মহানগৰ জনসংখ্যা কিমান হ'ব লাগে হেয়াও দেশখনৰ লোকপিয়ল বিভাগে কি কৰিলে নিৰ্ধাৰণ কৰি দিয়ে সেইমতে দেশভেদে নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা বেলেগ বেলেগ হোৱা দেখা যায় ঠিক তেনেকৈ দেশ এখনৰ নগৰবোৰ যি সকলো দেশৰে বেলেগ বেলেগ আমাৰ ভাৰতৰ নগৰ হ'বলৈ হ'লে জনসংখ্যাৰ পৰিমাণটো বেলেগ হয় আমেৰিকা যুক্তৰাষ্ট্ৰত ঠিক তেনেকৈ নগৰ হ'বলৈ হ'লে তেওঁলোকৰ জনসংখ্যাৰ পৰিমাণটো বেলেগ হয় গতিকে চোৱা আমাৰ ভাৰতত প্ৰায় 5500 ব্যক্তি থাকিলে যদি এখন ঠাইত আছে নগৰত তেতিয়া তাক নগৰ বুলি ক'ব ঠিক তেনেকৈ আমেৰিকাৰ কিমান 2500 জাপানৰ 30000 এই ধৰণে প্ৰত্যেক দেশৰে বেলেগ বেলেগ দেখা যায় এতিয়া চোৱা জনসংখ্যাৰ বাহিৰেও বিভিন্ন ধৰণৰ পৌৰ প্ৰশাসনিক কৰ্তৃপক্ষৰ ভিন্নতাৰ ভিত্তিত চহৰসমূহ শ্ৰেণীভুক্ত কৰিব পাৰি এটা চহৰসমূহক বিভিন্ন ভাগত ভগাব পাৰি পৌৰ প্ৰশাসনিক কৰ্তৃপক্ষৰ ওপৰত ভিত্তি কৰি তাৰ ভিতৰত চোৱা নগৰ বা যাক ইংৰাজীত টাউন বুলি কোৱা হয় কম জনসংখ্যা আৰু সীমিত কামকাজ থকা পৌৰ প্ৰশাসনিক এলেকা নগৰত কি অতি কম জনসংখ্যা থাকে আমাৰ ভাৰতত নগৰ হ'বলৈ হ'লে 5500 জন ব্যক্তি লাগে গতিকে হিমান জনসংখ্যা মানে সীমিত জনসংখ্যাৰ এটা পৌৰ প্ৰশাসনিক এলেকা যাক নগৰ বুলি কোৱা হয় আকৌ মহানগৰ বা সিটি হ'বলৈ হ'লে চোৱা আমাৰ দেশৰ 1 লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্ৰশাসনিক এলেকা এটা মহানগৰ হ'বলৈ হ'লে 1 লাখতকৈ অধিক জনসংখ্যা থাকিব লাগিব তাৰ পিছত চোৱা অতি মহানগৰ মানে মেট্ৰপলিস বুলি ক'লে 10ৰ পৰা 50 লাখ জনসংখ্যাৰ নগৰীয়া বসতি মানে 10 লাখৰ পৰা 50 লাখৰ ভিতৰত জনসংখ্যা থাকিব লাগিব তেতিয়া হলে হ'ব কি অতি মহানগৰ এতিয়া চোৱা আনহাতে মেগালোপলিস কি দিয়া আছে চোৱা এখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলত বহুতো সৰুবৰ নগৰ লগ হৈ সৃষ্টি হোৱা নগৰপুঞ্জ এতিয়া মেগালোপলিস কি এখন মহানগৰৰ আশে-পাশে তাৰ যিবোৰ দাঁতিকাষৰীয়া অঞ্চল উপকণ্ঠ অঞ্চল সেই
উপকণ্ঠ অঞ্চলসমূহৰ যিবোৰ সৰু বৰ নগৰ থাকে সেইসমূহ লগ লাগি যেটো নগৰপুঞ্জ এটাৰ সৃষ্টি কৰে লগ লাগি তাকে কোৱা হয় কি মেগালোপলিস বুলি কোৱা হয় এতিয়া আজি মই তোমালোকক যিখিনি বুজালো তোমালোকৰ নিশ্চয় বোধগম্য হৈছে এটা সেইখিনিৰ ওপৰত ভিত্তি কৰি আজি মূল্যায়নলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো চোৱা তলৰ কোনখন পৰ্যটন নগৰ হিচাপে বিকশিত হৈছিল প্ৰথম অপচন দিয়া আছে বাৰাউনি হয় জানো নহয় দ্বিতীয় অপচন টাটানগৰ এটো নহয় তৃতীয় অপচন চোৱা ভিলাই এটো নহয় চতুৰ্থ অপচনটো চোৱা দাৰ্জিলিং এটো শুদ্ধ উত্তৰ কাৰণ দাৰ্জিলিং পৰ্যটন নগৰ হিচাপে গঢ়ি উঠা ভাৰতৰ এখন নগৰ 2 নম্বৰ প্ৰশ্নটো চোৱা আমাৰ দেশত 1 লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্ৰশাসনিক এলেকাক নগৰ বোলে নগৰ হ'বলৈ হলে কম জনসংখ্যা লাগে 1 লাখ জনসংখ্যা থকা অঞ্চলক কি বোলে মহানগৰ গতিকে এটো কি হ'ব অশুদ্ধ হ'ব ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব 1 লাখতকৈ অধিক জনসংখ্যা থাকিলে বুলিব মহানগৰ তৃতীয় প্ৰশ্নটো চোৱা কোনো ঠাইত যিকোনো ঔদ্যোগিক আৰু বাণিজ্যিক প্ৰতিষ্ঠান স্থাপন কৰিলে ইয়াৰ স্থানীয় লোকসকলৰ বাবে দেশৰ পথ সৃষ্টি হয় পাইছিলো যেতিয়া কোনো এখন ঠাইত উদ্যোগ প্ৰতিষ্ঠান গঢ় লৈ উঠে তেতিয়া সেই ঠাইৰ মানুহখিনিৰ কাৰণে স্থানীয় বাসিন্দাসকলৰ কাৰণে কিহৰ পথ সৃষ্টি হয় নিয়োগ আজি মই তোমালোকৰ সৈতে আলোচনা কৰিলো নগৰীকৰণ প্ৰক্ৰিয়া আজিৰ ভিডিঅটো ইমানেই পৰৱৰ্তী ভিডিঅত পুনৰ লগ পাম ধন্যবাদ